কামৰূপৰ আজ্ঞাথুৰিৰ ব্ৰহ্মপুত্ৰ নৈত অবৈধ বালি খনন চলোৱা বালি মাফিয়াৰ বিৰুদ্ধে অভিযান। উত্তৰ কামৰূপ বন সংমণ্ডলৰ বিষয়াই নিশা অভিযান চলাই বালি মাফিয়াৰ বিৰুদ্ধে। বন বিভাগৰ দলে জব্দ কৰে 8খনকৈ ডাম্পাৰ, লগতে 2খন জেচিবি আৰু লগতে এখন পকলেনো জব্দ কৰে। হাজো গুৱাহাটী পথত চলাচল কৰা বালি কঢ়িওৱা ডাম্পাৰৰ দৌৰাত্মৰ বিৰুদ্ধে চলোৱা অভিযানত বালি ভৰ্তি বাহন কেইখন জব্দ কৰিবলৈ সক্ষম হয়। আজি আমাৰ নৰ্থ কামৰূপ ডিভিজনৰ ডিএফঅ ছাৰ চানিদেৱ ইন্দ্ৰদেৱ চৌধুৰী তেখেতে আমাক জনাইছিলে যে তাতে অবৈধভাৱে খনন চলি আছে আৰু তেখেতে নিজেও ফিল্ডত আহি বৰ্তমান মই হাজো ৰেঞ্জাৰ প্ৰাঞ্জল বৰ্মন আৰু সিদ্ধাৰ্থ পেগু শিলা ৰেঞ্জাৰ আমি সকলোৱে তাতে গৈ পেলাই অভিযান চলাই তাতে এখন ফকলেণ্ড, 2খন জেচিবি আৰু 8খন ডাম্পাৰ চিজ কৰিবলৈ সক্ষম হ'লোঁ। আৰু আমাৰ এই অভিযানটোত বহু বেলেগ অফিচাৰ, বেলেগ ডিপাৰ্টমেণ্টৰ অফিচাৰো সহায় কৰিছিলে। আমাৰ কৃষ্ণেশা বৰা মেম, এছিষ্টেণ্ট কমিশ্যনাৰ, পুনম পেগু মেম, এডিশ্যনেল SP আৰু দদৰা IC আৰু হাজো OC নৱজিত নাথ, তেখেতে সকলোৱে এই অভিযানত আমাক মানে সহায় আগবঢ়াইছিলে, যাৰ ফলত এই অভিযানটো সফলে